আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰেজাল্টৰ খপলক লৈ। বিহুৰ পিছত দিয়া কথা আছিল, এতিয়াও নিদিয়ে কিয়? কিমান তাৰিখে দিব বা কোন দিনা দিব, কোন মাহত দিব, এপ্ৰিলতে দিবনে? গতিকে এই ভিডিঅ'টোত এই বিষয়ত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকৰ বিহুৰ পিছত কথা আছিল কি যে ৰেজাল্ট দিব বিহুৰ পিছত। CM নিজেই কৈছে, অৰ্থাৎ আমাৰ মামাই কৈছে যে বিহুৰ পিছত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰেজাল্ট দি দিম। মেট্ৰিকৰ ৰেজাল্টটো ভালে ভালে হৈ গ'ল, কাৰণ অমাৰশ্বিপ আছিল, তাড়াতাড়ি দেখা হৈ গৈছে, কিন্তু হায়াৰ ছেকেণ্ডাৰীটো থিয়ৰী, সেইকাৰণে হয়তো লেট হৈ আছে। কিন্তু বিহুৰ পিছত কোৱাৰ লগে লগে বিহুৰ পিছত যেতিয়া হৈ গ'ল, 20 দেখিলে, তাৰপিছত 21 দেখিলে, 22 দেখিলে, 23 দেখিলে, তাৰপিছত হঠাৎ এটা নটিচ আহিল কি বা খবৰ পালোঁ এইটোৱে যে এপ্ৰিলৰ লাষ্টত দিব আৰু নহ'লে মে'ৰ 9 তাৰিখে দিব। কোনদিনা দিব? আৰু কোনোবাই কৈ আছে যে এপ্ৰিলৰ 28 তাৰিখে দিব। এপ্ৰিলৰ লাষ্ট মানে 28 তাৰিখ, আৰু ৰিচেণ্টলি মই এটা খবৰ পালোঁ কি যে 26 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত দিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, ৰেজাল্ট কোনদিনা দিব কোনেও নাজানে। এই যে ফেক নিউজবিলাক ওলাই আছে, এই নিউজবিলাকৰ এটাই কাৰণ, সেইটো হ'ব লাগিছে কি ভিউজ লাগে, আৰু আন্দাজে সমূহ ইউটিউবাৰে এইটোৱে আন্দাজ কৰি আছে যে ৰেজাল্ট এইদিনাই দিব। আৰু তোমালোকে গুগলত মাৰা, গুগলে এইটোৱে কৈ আছে যে মে'ৰ 9 তাৰিখে দিব। মে'ৰ 9 তাৰিখে কেতিয়াও ৰেজাল্ট দিয়া নহয়। তাৰ কাৰণটো এটাই, 7 তাৰিখে, মে'ৰ 7 তাৰিখে তোমাৰ পঞ্চায়ত ইলেকশ্যন আছে। পঞ্চায়ত ইলেকশ্যন 7 তাৰিখ, 8, 9 এই 2 দিনত কেনেকৈ ৰেজাল্ট দিব? আৰু সমূহ স্কুলৰ টিচাৰে ব্যস্ত থাকিব, আৰু CM নিজেও ব্যস্ত থাকিব। ঠিক আছে? গতিকে ছাত্ৰ ছাত্ৰীসকল, কোনদিনা ৰিজাল্ট দিয়ে কোনেও নাজানে। গতিকে তোমালোকে মনে মনে থাকা, যিদিনা ৰিজাল্ট দিব সেইদিনা মই তোমালোকক জনাই দিম, আৰু তোমালোকে উত্তেজিত হোৱাৰ দৰকাৰ নাই। মই আশীৰ্বাদ কৰি আছোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ ৰেজাল্ট যাতে তেওঁলোকৰ নিজৰ মনৰ মতনে হয়। যদি পৰীক্ষা ভালকৈ দিছা, আৰু যদি পৰীক্ষা ভালকৈ দিয়া নাই তেন্তেতো ৰেজাল্ট বেয়াই হ'ব। গতিকে দুখ ল'ব নালাগে, ৰেজাল্ট যিটো হ'ব সেইটো ভালেই হ'ব। ঠিক আছে? কাৰণ তুমি নিজে পৰীক্ষা দিছা, বেলেগ কোনোবাই পৰীক্ষা দিয়া নাই। ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।